নমস্কাৰ সকলোকে দেখা পাইছে যে ছাদ ঢালাই চলি আছে এই যেটো ছাদ ঢালাই চলি আছে যেতিয়া আপোনালোকে মিস্ত্ৰীক খুদে ন যে ইয়াতে আপোনাৰ কি মিশ্ৰণ দিয়া গৈছে মানে কি ভাগ দিয়া গৈছে তেতিয়া আপোনাক মিস্ত্ৰী ক'ব যে 1/3 ভাগ দিয়া গৈছে এই 1/3 ভাগ কি যেতিয়া আপোনালোকে খুদিব ন মিস্ত্ৰী আপোনাক উল্টা উল্টা কিবা কিবি কয় কিন্তু আপোনালোকে গমে নাপায় মই আপোনালোকক কৈছো যে এই 1/3 ভাগ হৈছে M20 গ্ৰেড বুলি কয় আৰু এই M20 গ্ৰেডৰ আপোনাৰ এটা মিশ্ৰণ আছে মানে এটা সংমিশ্ৰণ আছে সেই সংমিশ্ৰণটো হৈছে 1:1.5:3 মানে এইটো হৈছে আপোনাৰ ৰেশিও এই ৰেশিওত আপুনি যেটো 1 দেখিছে সেই 1 টো হৈছে আপোনাৰ সিমেন্ট মানে এই যেটো একটাকাৰি দেখিছে এই একটাকাৰি আপোনাৰ সিমেন্ট লাগিব আৰু যেটো 1.5 আছে এই 1.5 আত আপোনাৰ একটাকাৰি বালি আৰু যেটো 0.5 আছে পইণ্টত মানে হাফ টাকাৰি বালি আৰু যেটো আপোনাৰ 3 দেখিছে মানে ৰেশিও 3 এই 3 ত আপোনাৰ লাগিব 3 টাকাৰি আপোনাৰ এগ্ৰিগেটৰ মানে ষ্টোন এই তিনিটা ভাগ মিলি কিনে হয় M20 গ্ৰেড আৰু এই M20 গ্ৰেড আপোনাৰ ৰেসিডেন্সিয়েল বিল্ডিংত দিয়া হয় কাৰণ এই M20 আপোনাৰ পাৱাৰ বেছি থাকে হেকানে ৰেসিডেন্সিয়েল বিল্ডিংত দিয়া যায় আৰু M25 গ্ৰেডও আছে কিন্তু এই M25 গ্ৰেড আপোনাৰ কমাৰ্শিয়েল প্ৰজেক্টতে ইউজ কৰা যায় ৰেসিডেন্সিয়েল প্ৰজেক্টত ইউজ কৰা না যায় তো এই ভিডিওটো দ্বাৰা আপোনালোকে বহুতে ইম্পৰ্টেন্ট কথা এটা গম পালে তো এই ভিডিওটো আপোনালোকৰ ফ্ৰেন্ড সাৰ্কলক বা আপোনাৰ ৰিলেটিভক শেয়াৰ কৰি দিব তেওঁলোকে যদি কোনোবা ঘৰ বনাব বিচাৰিছে বা ঘৰ বনাই আছে তেতিয়ালৈকে তেওঁলোকৰো বহুতে হেল্প হৈ যাব তো এতিয়ালৈ আহিছো আপোনালোকে দেখা পাইছে যে প্ৰজেক্টত কাম চলি আছে তো এতিয়ালৈ গৈ আছো বাই বাই আৰু নেক্সট ভিডিওত এনেকৈ লৈ আহিম আপোনালোকৰ ওচৰত